নমস্কাৰ, এয়া হ'ল মংগলদৈ শংকৰনগৰ। ইয়াতে দাদাহঁতৰ ঘৰত বোলে সাপ এটা সোমাই আছে, তাকে মোক মাতিলে মই আহিলো। সাপটো পুৰা দেখুৱাব আপোনালোকক চেষ্টা কৰিম। ক'ত আছে এটা? ভিতৰত আছে। লাইট নজলে নেকি আছিলে বোলে ইয়াতে আছে বোলে। হাতটো চাই লওঁ আপুনি। কি হল? আকৌ আহিছে এজনী। এনেকুৱা সাপ কাৰোবাৰ ঘৰত ওলালে আমাৰ লগে লগে কণ্টেক্ট কৰক, লগে লগে যাম। দাদা সাপটো ধৰা পাই কেনেকুৱা পালে আজি? বৰ ভাল পাইছো। আমাক আকৌ নাকামৰে, আকৌ আমাক নাকামৰে। মন্ত্ৰ চন্ত্ৰ একো নাই যাব, সাপ ধৰা মন্ত্ৰ চন্ত্ৰ একো নাই। জানিব লাগে, সাপৰ বিষয়ে জানিব লাগিব। হয়, কেতিয়াবা কামৰে খং উঠিছে, আমাক নাকামৰে আৰু। এই কি হৈ গ'ল দেখিছে? এইটো হোলাবাৰীয়া বুলি কয়, বাইৰক বুলি কয় আৰু। এইটো আশে পাশে থাকে মানুহ ঘৰে ঘৰে ঘৰে। হোলাবাৰীয়া বাইৰক বুলি কয়। লাম্বা ন? এটা পোৱালি দাদা সোমাই ন? চালে এৰি দিম। জংঘলৰ বস্তু জংঘল এৰি দিম। এই জিবা ওলাইছে চাও ইয়াত। সাপটো ধুনীয়াকে দাদাটো ঘৰৰ পৰা ধৰিলো। এতিয়া ধুনীয়াকে আমাৰ ভিতৰত সোমাই দিম। আপোনালোকৰ চাপ চাব কেনেকে যায়, সোমাই যায়। আৰু ধুনীয়াকে জংঘলত এৰি দিম। যাব বা কিয় মানুহ শাস্তি লব। দাদা সাপটো কেনেকে দেখা পালে দাদা আজি? সাপটো মোৰ বৌয়ে দেখা পালা। তাৰমানে মোৰ কাষতে ঘৰ, দাদাবোৰ ঘৰ। বৌয়ে গা ধুই পেলাই আহি সোমাই মানে বাথৰুমৰ পৰা আহি বেডৰুমত সোমাইছে। সাপটো বেডৰুমতে আছে। তাৰপিছত আমি চেষ্টা কৰিলো যিমান পাৰো বাহিৰ উলিয়াবলৈ, কিন্তু সি যাই সেই গুদাম ঘৰত মানে য'ত অকল ষ্ট'ৰ ৰুম কিবা কিবি থাকে তাতে ৰলে লৈ পেলাই তাত মানুহক যোগাযোগ কৰিছে। আৰু এটা কথা, বস্তুটো হৈছে জংঘলৰ এটা প্ৰাণী জীৱ, গতিকে প্ৰত্যাহ্বান কৰি যাতে জংঘলত এৰি দিয়া হয়, তাকে মই তোমালোকৰ ওচৰত মানে অনুৰোধ জনাম। ঠিক আছে দাদা, আমি বঢ়িয়াকৈ জংঘলত এৰি দিম সাপটো। ঠিক আছে। নমস্কাৰ, মংগলদৈ শংকৰনগৰ ধুনীয়াকৈ ধৰি লৈ আহিলো। আমি ধুনীয়াকৈ এৰি দিম। আপোনালোকে চাই লওকচোন কেনেকৈ যায় আজি।